নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'ত আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুব ধুনীয়া ধুনীয়া চেমিনৰী চিংগুল চাদৰ নতুন নতুন কালেকশ্যন আহিছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত। প্ৰথমে চাব, এইখন মেৰুন কালাৰত আহিব খুব ধুনীয়া এখন চেমিনৰী চিংগুল চাদৰ। আচলৰ ডিজাইনটো এনেকুৱা হ'ব, দেখিছেনে? গুণা ৰোলেক্স সূতা মাৰি দিয়া হৈছে চাদৰখনত আৰু পাৰিটো খুব ধুনীয়া এনেকৈ সৰুকৈ কৰা আছে আৰু চাদৰখনৰ মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে। আৰু এইবিলাক চাদৰ আপোনালোকে জানেই, আমি আপোনালোকক দেখাই থাকোঁ। আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 ৰুপিজ, 1200 টকাত ল'ব পাৰিব। আৰু এইখন চাদৰ দীঘে বান্ধি নুনি থাকিব আৰু লগতে গৰিয়লি দিয়া থাকিব পদ্মিনী সূতাৰে। দেখিছেনে? খুব ধুনীয়া হয়, কোৱালিটি বহুত বেছি ধুনীয়া, আপোনালোকে ল'ব পাৰে। চাওক, এখন প্ৰথমতে দেখাই ল'লোঁ আপোনালোকক মেৰুন কালাৰৰ এখন, আৰু তাৰপিছতে খুব ধুনীয়া এটা কালাৰ আহিছে। চাওকচোন, ৰাণী পিংকতকৈ অলপ লাইট হয় কালাৰটো, খুব ধুনীয়া এটা মৰম লগা কালাৰ হয়। এপল ৰেড টাইপৰ হয়, কিন্তু তাতোকৈ বেছি ধুনীয়া কালাৰটো। চাওকচোন, পাৰিটো বহুত বেছি ধুনীয়া। আচলৰ ডিজাইনটো এনেকুৱা হ'ব, মাজতে এনেকৈ বুটাৰ কাম কৰা আছে। আৰু ভাল লাগিলে এইখন চাদৰো আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব আপোনালোকৰ যদি ভাল লাগিছে। আৰু প্ৰাইচ আহিব মাত্ৰ 1200 ৰুপিজ, 1200 টকাত ল'ব পাৰিব। আৰু অৰেঞ্জ কালাৰ দেখাইছোঁ, অৰেঞ্জ কালাৰ পাৰি চাদৰ কোনোবাই বিচাৰিছিলে, সৰহকৈ লাগে ইউনিফৰ্মৰ কাৰণে। কোনোবাই বাইদেউগৰাকী মোক যোৰহাটৰ পৰা ফোন কৰিছিলে, গুণোৎসৱৰ কাৰণে অৰেঞ্জ কালাৰ চাদৰৰ প্ৰয়োজন হৈ আছে বুলি। এতিয়া মোৰ ওচৰত ষ্টক আছে, এভেইলেবল ষ্টক আছে। আপোনালোকক যিমান পিচ লাগে সিমান পিচ ল'ব পাৰিব। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই আছে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। আৰু আচলৰ কামখিনি এনেকৈ কৰা আছে আৰু মাজত এনেকৈ তিনিটাকৈ বুটাৰ কাম কৰা আছে। আৰু কোৱালিটি বহুত বেছি ধুনীয়া, পিন্ধি খুব ভাল পাব আপোনালোকে। আমাৰ চেমিননী চাদৰ, চেমিননী যোৰা সকলোৱে ভাল পাইছে। আৰু আপোনালোকেও যিসকলে লোৱা নাই এতিয়ালৈকে তেওঁলোকে লৈ চাওক, আৰু লোৱাৰ পিছত আপোনালোকে ক'ব যে কোৱালিটি কেনেকুৱা। আৰু তাৰপিছতে এখন মুগা পাৰিত পাব, মুগা পাৰিৰ ষ্টক যথেষ্ট আহি গৈছে এতিয়া। আৰু এইবিলাক যিহেতু খুব বেছি পপুলাৰ হয় চাদৰবিলাক, মানে বহুতে বিচাৰি থাকে, বিভিন্ন কালাৰত বিচাৰি থাকে। আৰু সেইকাৰণে এইবিলাকৰ ষ্টক বহুত আহে আৰু বহুত নাইকিয়াও হৈ যায়, লগে লগে ষ্টক আউট হৈও যায়। গতিকে আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে সংগ্ৰহ কৰিব পাৰে। আৰু আপোনালোকৰ কাৰণে আপোনালোকক জনাওঁ যে খুব এটা ভাল খবৰ যে আমি গৈ আছোঁ অহা 10, 11, 12 জানুৱাৰী তাৰিখে আমাৰ ধেমাজিতে হ'ব। ধেমাজি কৃষক মেলা হ'ব, আত্মনিৰ্ভৰ ধেমাজি মেলা। আৰু আমি তাতে গৈ আছোঁ আমাৰ দোকানৰ কাৰণে, আমি দোকান দিম তাতে। আৰু যিসকল আমাৰ ধেমাজিবাসী ৰাইজ তেওঁলোকে আহিব পাৰে। আৰু যিসকল আহে আশা কৰিছোঁ নিশ্চয় তেওঁলোকক দেখা পাম এপাক। আমি ৰৈ থাকিম আপোনালোকৰ কাৰণে। আমি তাতে আমাৰ দোকান লৈ যাম, তাতে আপোনালোকে চাই মেলিও ল'ব পাৰিব। আৰু এইখন চাব, ৰাণী পিংকত। আচলৰ ডিজাইনটো এনেকুৱা হ'ব, মাজত এনেকৈ বুটা কৰি দিয়া আছে। আৰু এইখনো ভাল লাগিলে ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1200 ৰুপিজ, 1200 টকাত ল'ব পাৰিব। আৰু এইখন আহিছে, এইটো অকণমান গেৰুৱা ৰঙৰ নিচিনা হয়, কালাৰটো বহুত ধুনীয়া হয়। এইখন নতুনকৈ আহিছে, কালাৰটো চাওকচোন। আৰু ইয়াৰে মাজতে এনেকৈ বুটা কৰি দিয়া হৈছে, চাওক। ইয়াৰে মাজে মাজে এনেকৈ বুটা কৰি দিয়া হৈছে। আৰু লগতে আপোনালোকক জনাওঁ, য়েল্ল' কালাৰ পাৰি যে চাদৰ মই ববলৈ দিছোঁ বুলি আপোনালোকক ভিডিঅ' জনাইছিলোঁ। শিপিনীগৰাকীৰ কি হ'ল, অকণমান গা বেয়া হ'ল, সেইকাৰণে বৈ উলিয়াব পৰা নাই। ষ্টক আহি আছে আৰু 2-4 দিনতে তেওঁৰ ষ্টক আহিব বুলি কৈছে কেইখনমান। তেওঁ অকণমান গা বেয়া হোৱাৰ কাৰণে ষ্টক বব পৰা নাছিলে, সেইকাৰণে আমাৰ ষ্টক অহা নাছিল। আৰু যিসকলে বিচাৰি আছিলে তেওঁলোকে ল'ব পাৰিব, যোগাযোগ কৰিব আমাৰ হোৱাটছআপত। এইখন যথেষ্ট ধুনীয়া এখন চাদৰ দেখাই দিলোঁ আপোনালোকক। তাৰপিছতে গ্ৰীণ কালাৰত এইখন বিচনী ঘাইত আছে, দেখিছেনে? এইখন বিচনী ঘাইত আছে। প্ৰতিখন চাদৰ মেলি দেখাব লাগিব বুলি ভবা নাই, কাৰণ সকলোবিলাক চাদৰ একেই হয়, কোৱালিটি একেই হয়। দীঘে বানীয়ে বিয়নুনি, লগতে পকোৱা সূতাৰে লগতে পদ্মিনী সূতাৰে গৰিয়লি দিয়া হৈছে। আৰু এইখন চাদৰ গ্ৰীণ কালাৰ, পাৰিটো গ্ৰীণতে হ'ব। আৰু আচলটো এনেকৈ বিচনী ঘাইতে আছে, অকণমান ডাৰ্ককৈ। এইটো অকণমান বটল গ্ৰীণত আছে, আৰু এইখন অকণমান লাইট গ্ৰীণত আছে। ডিফাৰেঞ্চ ইমানকণে আছে। গোটেইকেইখন চাদৰ একেই। প্ৰাইচ আহিব 1200 ৰুপিজ, 1200 টকাত ল'ব পাৰিব। গ্ৰীণৰ আৰু এটা ডিজাইন আছে, এইখন চাদৰ চাব। এইটো আচলৰ কামখিনি দেখিছেনে? এনেকৈ কৰা আছে, দেখিছে এইখন চাদৰখন। আৰু মাজত এনেকৈ বুটাৰ কাম কৰা আছে, খুব ধুনীয়া, দীঘল বহল সকলো চাইজৰ মহিলাই পিন্ধিব পাৰিব খুব সুন্দৰকৈ চাদৰবিলাক। আৰু কোৱালিটি বহুত বেছি ভাল, দেখিছেনে? মই মেলি দেখুৱাই দিছোঁ।
মাটিশালত বোৱা আমাৰ ঢকুৱাখানাত বোৱা সেইবিলাক ঢকুৱাখানাৰ চাদৰ হয় মাটিশালত বৈছে আমাৰ শিপিনীসকলে গতিকে আপোনালোকে ল'ব পাৰিব মাত্ৰ 1200 ৰুপিজ 1200 টকা ল'ব পাৰিব তাৰপিছতে পাব ব্লেক কালাৰত চাওক এখন ব্লেক কালাৰত আহিব মাজত এনেকৈ ব্লেক কালাৰৰ সূতায়ে বুটাৰ কাম কৰা হৈছে এখন পাৰিটো হ'ব ব্লেক আৰু এইখনো ভাল লাগিলে আপোনালোকে ল'ব পাৰিব 1200 ৰুপিজ 1200 টকা ল'ব পাৰিব তাৰপিছতে এখন স্কাই ব্লু কালাৰত আছে ইয়াৰে আঁচলৰ কামখিনি হ'ব এনেকুৱা আৰু এইখন চাদৰো বহুতে ইউনিফৰ্মৰ কাৰণে বিচাৰে ষ্টক এভেইলেবল আছে ল'ব পাৰিব তাৰপিছতে এইখন আহিব লেভেণ্ডাৰ কালাৰত দেখিছেনে লেভেণ্ডাৰ কালাৰৰ ষ্টকো এভেইলেবল আছে ল'ব পাৰিব যিমান পিচ লাগে সিমান পিচে ল'ব পাৰিব আৰু আপোনালোকে দোকানৰ কাৰণেও যদি ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব আপোনালোকে দোকানৰ কাৰণেও আমাৰ পৰা এনেকুৱা সকলোবিলাক প্ৰডাক্টেই আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ সকলোবিলাক কাপোৰে আমি আমাৰ ফালৰ পৰা হ'লচেল পঠাই থাকোঁ যিসকলে হ'লচেল লয় তেওঁলোকে আমাক যোগাযোগ কৰিব তাৰপিছতে চাব এইখন নেভি ব্লু কালাৰত হ'ব এইখন চাদৰ খুব ধুনীয়া হয় মাজত এনেকৈ এটা এটাকৈ ফুলৰ কাম কৰা হৈছে দেখিছেনে যথেষ্ট ধুনীয়া এখন চাদৰ আপোনালোকৰ যিখনেই ভাল লাগে সেইখনে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব ৰেডত পাব ৰেডত আৰু বেলেগ বেলেগ ডিজাইনো আছে মই এটা ডিজাইনে দেখাই দিছোঁ আপোনালোকক যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক মেছেজ কৰিব এইখন বিচনীখাইত আছে এনেকৈ ৰেডত তাৰপিছতে এইখন ডাৰ্ক অৰেঞ্জত আছে খুব ধুনীয়া ডাৰ্ক অৰেঞ্জৰ চাদৰখন দেখিছেনে খুব মৰম লগা এখন চাদৰ আৰু এই চাদৰখনৰ মাজত চাব এনেকৈ তিনিটাকৈ বুটাৰ কাম কৰা আছে খুব ধুনীয়া দীঘে বানিয়ে পিয়নুনি বৈছে আৰু লগতে পদ্মিনী সূতাৰে গৰিয়লি কৰি দিয়া হৈছে এইখন দেখিছেনে চাদৰখন ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক আৰু প্ৰাইচ আহিব 1200 ৰুপিজ 1200 টকা ল'ব পাৰিব তাৰপিছতে দেখাই দিছোঁ এইখন তাৰপিছতে দেখাই দিছোঁ ডাৰ্ক কফি কালাৰ এইখন খুব ধুনীয়া দেখিছে আচলটো ইমান ধুনীয়া হয় আৰু পাৰিটো বিশেষকৈ চাদৰখনৰ সৰুকৈ কৰা হৈছে সেইকাৰণে চাদৰখন খুব মৰম লগা হৈ পৰিছে আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 ৰুপিজ 1200 টকা ল'ব পাৰিব আৰু এইবিলাক চাদৰ খুব ধুনীয়া দীঘল বহল আৰু যথেষ্ট কম প্ৰাইচত এইবিলাক আমি দি আছোঁ যদি আপোনালোকে আমাৰ ধেমাজিৰ বাহিৰে যদি বেলেগ দোকানত আপোনালোকে এনেকুৱা এখন চাদৰ ট্ৰাই কৰে বা আপোনালোকে গাঁৱে ভূঞেও যদি আপোনালোকে এনেকুৱা এখন চাদৰ সুধি চাব পাৰে আপোনালোকে এইবিলাক চাদৰ আপোনালোকে 1500 টকাৰ তলত এই চাদৰখন সংগ্ৰহ কৰিব নোৱাৰে বহুত ধুনীয়া কোৱালিটি বহুত বেছি ধুনীয়া আৰু লগতে আপোনালোকে যেতিয়া এনেকুৱা হাতে বোৱা কাপোৰ এযোৰ কিনিবলৈ যাব বা চাদৰ এখন কিনিবলৈ যায় তেতিয়াহ'লে আপোনালোকে কিন্তু সেই কাপোৰযোৰ বা চাদৰখনৰ আপোনালোকে মানদণ্ডটো আপোনালোকে নিৰ্ধাৰণ কৰি ল'ব আপোনালোকে বোৱনী ভাল হ'ব লাগিব তাত ফুলৰ কামখিনি ভাল হ'ব লাগিব আৰু সেইমতেহে আপোনালোকে পইচাটো দিব যদি বোৱনী ভাল হয় তেতিয়া কোনো কথা নাই আপোনালোকে ল'ব পাৰে খুব সুন্দৰকৈ আৰু আমি যিবিলাক দেখাই আছোঁ খুব প্ৰিমিয়াম কোৱালিটিৰ চাদৰ দেখাই আছোঁ আমাৰ বোৱনীসকলক আমি বেয়া কৰিলে তেওঁলোকক গালি পাৰোঁ যে এইটো কিয় এনেকুৱা কৰিলা এনেকৈ গালিও খায় তেওঁলোকে আমাৰ পৰা আৰু তাৰপিছত ক্ৰমান্বয়ে গৈ বহুত বহুতখিনি উন্নত কৰিছোঁ আৰু খুব ভাল পাইছে ৰাইজে চাদৰবিলাক আদৰি লৈছে আৰু সেইকাৰণে আমিও আপোনালোকলৈ যথেষ্ট পৰিমাণে এনেকুৱা চাদৰ এতিয়া আমি দি আহিব পাৰিছোঁ আগতে ইমান পৰা নাছিলোঁ ইমানখিনি ষ্টক ৰাখিবই পৰা নাছিলোঁ কিন্তু এতিয়া আপোনালোকে 100 পিচ 150 পিচ 200 পিচ ইমানখিনিলৈকে আমাৰ ষ্টক থাকে এনেকুৱা চাদৰ আৰু আপোনালোকেও যদি আপোনালোকৰ সৰহকৈ কিবা প্ৰয়োজন হৈ আছে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব আপোনালোকে আমাৰ পৰা ল'ব পাৰিব কোৱালিটি খুব ভাল পাব আৰু এইবিলাক চাদৰ আপোনালোকে আনক দিও দেখায়ো খুব ভাল পাব আৰু এইখন আহিব ডাৰ্ক কফি কালাৰত এইখন লাষ্ট দেখাই দিছোঁ ফুলৰ ডিজাইন এনেকুৱা হ'ব ফুলৰ ডিজাইন বেলেগ কিবা কিবি ডিজাইনতো আছে ইমানখিনি কাপোৰ আপোনালোকক দেখুৱাব পৰা নাযায় কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল কৰিলে মোৰো দিগদাৰ হয় বা আপোনালোকৰো অকণমান দিগদাৰ হয় ইমান সময় ধৰি এটা কাপোৰৰ ভিডিঅ' চাই থাকিবৰ কাৰণে গতিকে যিমান পাৰোঁ সোনকাল কৰিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ শ্বৰ্ট কৰিবলৈ চেষ্টা কৰোঁ তথাপিও নাই দীঘল হৈয়ে যায়গৈ আৰু এইখন মাজত এনেকৈ সৰুকৈ বুটা কৰা আছে এইখনৰ ইয়াৰ পিছতে চাব হোৱাইট টচৰ এখন চাদৰ আজি ভিডিঅ'টোত বহুত বেছি ষ্টক লৈ অহা নাই একেবাৰে সৰুকৈ কৰিছোঁ ভিডিঅ'টো চাওক এইখন হোৱাইট টচৰ চাদৰ হ'ব পিয়'ৰ টচৰ হ'ব এখন ছিংগুল চাদৰ হ'ব আঁচলৰ কামখিনি এনেকৈ কৰা হৈছে আৰু মাজত দেখিছে খুব ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে আৰু এইখন চাদৰ আপোনালোকে যিকোনো ছিংগুল মেখেলাৰ লগত পিন্ধি যাব পাৰে হোৱাইট টচৰ ছিংগুল চাদৰ আৰু এইখন চাদৰ আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 2900 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি আপোনালোকৰ বাজেটত আহিছে মই এনেকৈ দেখাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু তাৰপিছতে চাব এইখন পিয়'ৰ টচৰ এনেকুৱা চকলেট কালাৰ পাৰীৰ
সিঙ্গল চাদৰ হ'ব আচলৰ ডিজাইনটো এনেকুৱা হ'ব ৰিহা ডিজাইনত বনোৱা হৈছে আজিকালি বহুতে ৰিহা ডিজাইনত বিচাৰে আৰু ইয়াৰে মাজত এনেকে বুটাৰ কাম কৰা হৈছে চাদৰখন খুব ধুনীয়া দীঘল বহল ব্লেক টছৰ চাদৰ হ'ব বহুত ধুনীয়া দীঘল বহল আপোনালোকে প্লাস সাইজৰ মহিলাসকলেও পিন্ধিব পাৰিব আচলতে এনেকে ৰিহা ডিজাইনত বনাই অনা হৈছে আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600 2600 টকা ল'ব পাৰিব খুব ধুনীয়া কোৱালিটি দীঘল বহল হ'ব ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখি আমাক যোগাযোগ কৰিব আৰু তাৰ পিছতে এইখন চাব পাৰি নথকা এনেকে কেছৰ কামখিনি এনেকে ব্লেক কালাৰত বেছ কালাৰটো ব্লেকত ৰখা হৈছে কেছৰ কামটো আৰু এইখন চাদৰখন খুব ধুনীয়া দীঘল বহল হ'ব পাৰি নাথাকিব চাদৰখনত মাজটো হুকা হ'ব বুটাও নাথাকে আৰু আপোনালোকে পকোৱা দহি বাতি ল'ব পাৰে বুটা ৰাখি দিয়া হৈছে আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600 2600 টকা ল'ব পাৰিব ব্লেক টছৰ খুব ধুনীয়া কোৱালিটি বহুত বেছি ধুনীয়া হয় আপোনালোকে সব মই মেলি দেখাই দিছো বহুত ধুনীয়া কোৱালিটি হয় আপোনালোকে লৈ চালে গম পাব বহুত ধুনীয়া হয় আৰু ভাল লাগিলে এইখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600 মই এনেকৈ দেখাই থাকোতে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখি আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু তাৰ পিছতে চাব এইখন এৰি ষ্টল তাৰ পিছতে চাব এইখন এৰিৰ ষ্টল এৰি সূতাৰ ষ্টল হ'ব আৰু আচলত দেখিছে এনেকে কৰা আছে আৰু মাজত এনেকে বুটাৰ কাম কৰা আছে আহল বহলে হ'ব এখন আৰু এখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1650 1650 টকা সংগ্ৰহ কৰিব পাৰিব দেখিছেনে এইখন এনেকুৱা হ'ব ইয়াৰ পিছত চাব পিয়ৰ টছৰ গামোচা আৰু এইখন আজি স্পেশালি লৈ আহিছো আপোনালোকৰ কাৰণে দৰাৰ গামোচা হ'ব আৰু গোটেই গামোচাখনতে এনেকে ফুলৰ কাম কৰা হৈছে দেখিছে খুব ধুনীয়া হয় গামোচাখন ডলি সূতাৰে ফুল কৰা হৈছে আৰু এইখন গামোচা আপোনালোকে দৰাক দিব পাৰে যিহেতু এতিয়া ৱেডিং সিজন এনেকুৱা গামোচাৰ প্ৰয়োজন হৈয়ে থাকে আৰু এখন গামোচা আপোনালোকৰ যদি পছন্দৰ শাৰীৰ ভিতৰত আহিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব প্ৰাইস আহিব 3500 3500 টকাত এখন গামোচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব পিয়ৰ টছৰ গামোচা ব্লেক টছ বোৱা হৈছে বানিটোত আৰু আচলত দেখিছে দহি বাতিবৰ কাৰণে এনেকে সূতা ৰাখি দিয়া হৈছে খুব ধুনীয়া এখন গামোচা আপোনালোকৰ গিফট যদি আপোনালোকৰ প্ৰিয়জনক দিব বিচাৰিছে গিফট দিও খুব বেছি ভাল পাব আপোনালোকে আৰু এনেকুৱা এখন গামোচা উপহাৰ হিচাপে পালে আপোনালোকৰ প্ৰিয়জন কিন্তু একেবাৰে নাচি উঠিব বহুত বেছি ধুনীয়া হয় গামোচাখন আৰু অন্য এটা ডিজাইন দেখাই দিছো একে ডিজাইনৰে হ'ব ডিজাইনটো কিন্তু বেলেগ হয় ফুলৰ ডিজাইনটো বেলেগ হ'ব দেখিছে ইয়াতে ফুলৰ ডিজাইনটো এনেকৈ কৰা হৈছে আৰু এইখন গামোচাৰো গোটেই গামোচাখনতে ফুলৰ কাম কৰা হৈছে আচলটো হে একে এনেকে সূতা ৰাখি দিয়া হৈছে দহি বাতিবৰ কাৰণে আৰু এইখন দেখিছে ভাল লাগিলে এইখন গামোচাও আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3500 3500 টকাত এইখন গামোচা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মই এনেকৈ থাকোতে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখি আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু নতুন বছৰত খুব ধুনীয়া এখন গামোচা লৈ আহিছো আপোনালোকৰ কাৰণে নতুন কালেকশন লৈ আহিছো নতুন বছৰত আশা কৰিছো আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু আপোনালোকে লৈ চাব পাৰে খুব ধুনীয়া হয় ডলি সূতাৰে কাম কৰা আছে গামোচাখন আপোনালোকে আপোনালোকৰ প্ৰিয়জনক উপহাৰ হিচাপে দি খুব বেছি ভাল পাব গামোচাখন মই মোৰ ফালৰ পৰা পাৰ্সোনালি জনাইছো আপোনালোকক ইয়াৰ পিছতে চাব পদ্মিনী কটনৰ এযোৰ গ্ৰীণ কালাৰৰ কাপোৰ খুব ধুনীয়া ডাৰ্ক গ্ৰীণ কালাৰৰ কাপোৰ হ'ব অকমান সিম্পল হ'ব কাপোৰযোৰ আচলটো হ'ব এনেকুৱা আৰু পাৰিটো দেখিছে ফিক্স বৰ্ডাৰৰ ৰাখি দিয়া হৈছে কাপোৰ আজিকালি ফিক্স বৰ্ডাৰৰ কাপোৰ একদম ট্ৰেন্ডিঙত চলি আছে দেখিছে মাজত আৰু এনেকে বুটাৰ কাম কৰা আছে কালাৰটো বিশেষকৈ বহুত ধুনীয়া একদম ডাৰ্ক গ্ৰীণ হ'ব আৰু মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে কাপোৰযোৰত আৰু লগতে পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা এখন হ'ব ইয়াৰে মেখেলা কাপোৰযোৰৰ ইমানখিনিলৈকে কাম আছে সিম্পল হ'ব কাপোৰযোৰ আৰু কাপোৰযোৰ যদি ভাল লাগিছে ব্লাউজৰ পিচ আৰু কাপোৰযোৰ আপোনালোকৰ বাজেটত যদি আহিছে তেতিয়াহ'লে স্ক্ৰিনশ্বট ৰাখি আমাক যোগাযোগ কৰিব কাপোৰযোৰৰ প্ৰাইস আহিব 3200 3200 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইযোৰ দেখাইছো পেৰট গ্ৰীণ কালাৰৰ এযোৰ পদ্মিনীৰ কাপোৰ দেখিছে পেৰট গ্ৰীণত আছে সিম্পল কাপোৰ হ'ব এইযোৰ কাপোৰ দেখিছে যথেষ্ট ধুনীয়া এযোৰ কাপোৰ আৰু এতিয়া যেহেতু যথেষ্ট ঠাণ্ডা পদ্মিনী কাপোৰ পিন্ধিবলৈ খুব ধুনীয়া হয় এতিয়া এইটো সিজনত আৰু এই কাপোৰযোৰৰে এইখন হ'ব মেখেলাখন দেখিছে এখন হ'ব মেখেলাখন দুইটা সাইড এনেকে ওলাই আছে লগতে থকাৰ কাৰণে আৰু এই কাপোৰযোৰৰ একেটা হ'ব সাইড পাৰি খুব ধুনীয়া ৰেড আৰু ব্লেকত কাম কৰা হৈছে এটো হ'ব ব্লাউজৰ পিস আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব
অনলি 2700 2700 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব তাৰপিছতে চাব ৰেড কালাৰৰ এযোৰ খুব চিম্পুল এযোৰ যোৰা এখন হ'ব চাদৰখন দেখিছে এখন চাদৰখন খুব চিম্পুলৰ এযোৰ যোৰা একেবাৰে কম দামত লৈ আহিছোঁ এইযোৰ কাপোৰ আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব অনলি 2000 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব আচলতে এনেকৈ কাম কৰা হৈছে আৰু কাপোৰযোৰৰ চাইড পাৰি নাথাকিব এখন হ'ব মেখেলাখন এখন দেখিছে মেখেলাখন এখন মেখেলাখন আৰু লগতে পাব আপোনালোকে এইটো ব্লাউজৰ পিচটোৰ কাৰণে এটা পাৰি ৰাখি দিয়া হ'ব আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব অনলি 2000 কেৱল মাত্ৰ 2000 টকাতে এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কাপোৰযোৰৰ চাইড পাৰি নাথাকে তাৰপিছতে চাব ৰয়েল ব্লু কালাৰৰ এইযোৰ মিচিং পদ্মিনী কাপোৰ কালাৰটো যথেষ্ট ধুনীয়া এই কালাৰটো কাপোৰ ইমান বহুত বেছি ষ্টক নাহে মোক বিচাৰে মাজে মাজে কিন্তু মই ষ্টক ল'ব পৰা নাই এই কাপোৰটো এতিয়া আহিছে দুযোৰমান চিম্পুলত আহিছে আচলটো হ'ব এনেকৈ দেখিছে আচলটো এনেকৈ হ'ব আৰু মাজত এনেকৈ বুটাৰ কাম কৰা আছে এখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব খুব সুন্দৰ এখন মেখেলা ইয়াৰে এখন হ'ব মেখেলাখন ইমানখিনিলৈকে কাম আছে এখন মেখেলাখন আৰু লগতে পাব সাইড পাৰি এটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস থাকিব আৰু কাপোৰযোৰ আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব অনলি 2900 2900 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু আজি একেবাৰে শেষৰ কাপোৰযোৰ লৈ আহিছোঁ আৰু এই কাপোৰযোৰ হ'ব সেমি নুনিত খুব ধুনীয়া এটা কালাৰ লৈ আহিছোঁ আচলটো চাওক এনেকৈ কৰা আছে আৰু গোটেই কাপোৰযোৰত এনেকৈ গোলাপ ফুলৰ ডিজাইনত কাম কৰা হৈছে ব্লেক আৰু হোৱাইটেৰে এনেকৈ কাম কৰা হৈছে আৰু খুব ধুনীয়া সেমি নুনি এযোৰ কাপোৰ দেখিছেনে এনেকৈ ৰ'জ ডিজাইনত কাম কৰা আছে এখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা এখন হ'ব ইয়াৰে মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা আছে এখন মেখেলাখন আৰু এক লাইন কাম কৰি দিয়া হৈছে বহুত ওপৰলৈকে কাম কৰি দিয়া মেখেলাবিলাকত চাওক মেখেলাখন আৰু হেভি হ'লে ভালেই লাগে দেখিবলৈ এখন হৈছে মেখেলা আৰু ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা ব্লেকত আছে সাইড পাৰি কেইটা চিলাই মেলি ল'ব খুব বেছি ভাল লাগিব আৰু ব্লাউজৰ পিছো পাব আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3100 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ যদি আপোনালোকৰ ওচৰতে DTDC কুৰিয়াৰ সাৰ্ভিস এভেইলেবল নাই তেতিয়াহ'লে আপোনালোকে আমাক পোষ্টেলৰ এড্ৰেছ দিব আৰু আমি সেইমতে কাপোৰযোৰ পঠিয়াবলৈ চেষ্টা কৰিম আৰু আমি ইণ্ডিয়াৰ সকলো জেগালৈকে আমাৰ কাপোৰসমূহ ডেলিভাৰ্ড কৰোঁ আপুনি য'ৰ পৰা চাই আছে তাৰ পৰাই খুব ধুনীয়াকৈ ঘৰতে বহি আমাৰ পৰা সুন্দৰ এযোৰ কাপোৰ সংগ্ৰহ কৰিব পাৰিব আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক